হয়, আজি আমি টুপিয়াৰ লগতে ঢলাই বিলৰ সকলো মহিলা আমি গাঁৱৰ পৰা ৰাজপথলৈ ওলাই আহিছোঁ। মাত্ৰ এটাই উদ্দেশ্য যে মাদক দ্ৰব্য আমাৰ নিষেধ কৰিব লাগে। আজিকালি ঘৰে ঘৰে আমাৰ গাঁৱৰ দেখিছোঁ মদ ভাতি আছে ঘৰত। তেওঁলোকে মতা মানুহবিলাকে খাই গৈ ঘৰত বহুত অশান্তি কৰে, মাইকী মানুহক নিৰ্যাতন কৰে। সেইকাৰণে আমি তাৰ বিৰুদ্ধে আমি আজি মাত মাতিবলৈ সকলো মহিলাই একগোট হৈছোঁ। আমি ভাবিছোঁ আমাৰ মহিলাসকলৰ জৰিয়তে যাতে এই মদ ভাতি উচন হয় আৰু পৰিয়ালসকল যেন শান্তিৰে থাকিব পাৰে, সেই উদ্দেশ্যৰে আমি মদ ভাতি নিবাৰণৰ কাৰণে ওলাই আহিছোঁ। আমি মাদক যাতে নিষেধ হয়। মদ ভাং খাই আমাৰ জুৱাত বহে, ধৰক ঘৰৰ সকলো যিখিনি ধৰক প্ৰয়োজনীয় বস্তু সেইখিনিও মানুহে আনি দিব নোৱাৰে, কিন্তু ধন সম্পত্তি সকলো শেষ কৰিছে। ঘৰত অশান্তি, মুঠতে মাইকী মানুহসকলৰ বহুত শাৰীৰিক নিৰ্যাতনো হৈছে। আমাৰ ইয়াত মানসিকভাৱেতো নিৰ্যাতিতা হৈছে। সেই কাৰণে আমি আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য। আমি আৰক্ষী প্ৰশাসনক এটাই আহ্বান জনাওঁ যেন আমি যদি আজি এই কাৰ্যসূচীটোৱে আমি এই নিবাৰণ কৰিব নোৱাৰোঁ, যেন তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াই মদৰ ভাটিবিলাকলৈ গৈ তেওঁলোকে মদ ভাটি নিবাৰণ কৰে আৰু নিষেধ কৰি দিয়ে।